আমি থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ এইখন অসম আমাৰ অসম কাৰ্বি আংলঙত থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক গো বেক টু চাইনিজ বুলি ক'ব পৰা সেই কথাই কওক আৰু এইখন অসমত থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰই তলমূলকৈ জীয়াই থকাৰ পৰিৱেশ কোনোবাই ৰচনা কৰিব বিচাৰিছে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হৈছে তাকে লৈ অসমীয়া ৰাইজ উদ্বেগত আছে অসমীয়া ৰাইজ চিন্তিত হৈ আছে সেইদিনা শিৱসাগৰ ঘটনাৰ কথাই কওক কাৰ্বি আংলঙত থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক গো বেক টু চাইনিজ বুলি ক'ব পৰা সেই কথাই কওক ফেঞ্চি বজাৰৰ কথাই কওক ফটাহিল আমবাৰীৰ কথাই কওক বা পল্টন বজাৰ সেই যুৱকজনৰ কথাই কওক প্ৰতিটো ক্ষেত্ৰতে থলগিৰি খিলঞ্জীয়া জনতাক আক্ৰমণ কৰা হৈছে ফিজিকেলি এছাল্ট কৰা হৈছে আৰু এইখন অসমত থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰই তলমূলকৈ জীয়াই থকাৰ পৰিৱেশ কোনোবাই ৰচনা কৰিব বিচাৰিছে সেইকাৰণে আমি সদৌ টাইমছত স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে এই ধৰণৰ আক্ৰমণ সহ্য কৰা নহ'ব থলগিৰি খিলঞ্জীয়া জনতাৰ ওপৰত এই ধৰণৰ বৰ্বৰ আক্ৰমণ কেতিয়াও মানি লোৱা নহ'ব আমি থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ এইখন অসম আমাৰ অসম এইখন অসম স্বাভিমানী খিলঞ্জীয়া ৰাইজৰ অসম আৰু এইখন অসমত এনেকুৱা ধৰণৰ দাদাগিৰি যদি চলে আমি কেতিয়াও এইটো মানি ল'ব নোৱাৰোঁ আৰু বিহুৰ পাছত সমগ্ৰ অসমত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব যদি এই আক্ৰমণ চলি থাকে এই পৰিৱেশ ৰোধৰ কাৰণে যদি প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি আমি সম্পূৰ্ণভাৱে বেলেগ কৰি দিম কাৰণ আমি জীয়াই থাকিব লাগিব আমি সন্মানেৰে বসবাস কৰিব লাগিব এইখন অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ অনন্তকালৰ কাৰণে থাকিব লাগিব তাৰ কাৰণে আমি বদ্ধপৰিকৰ সেইকাৰণে বিহুৰ আগৰ এই উৰুকাৰ দিনা আমি সকলোৱে সংকল্পবদ্ধ হৈ আমি প্ৰশাসনক আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যদি এই ধৰণৰ পৰিৱেশ আপোনালোকে ৰোধ নকৰে তেতিয়া থলগিৰি খিলঞ্জীয়া ৰাইজে নিজক জীয়াই ৰখাৰ স্বাৰ্থ সংগ্ৰাম হ'ব আৰু সেই সংগ্ৰামৰ কাৰণে অসমৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একত্ৰিতভাৱে স্বাভিমানী খিলঞ্জীয়াৰ পক্ষত থিয় দি বহিৰাগতৰ এই আক্ৰমণ বহিৰাগতৰ খিলঞ্জীয়া মানুহক কৰা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধৰে আন্দোলন ঘোষণা কৰিব যদি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিছে তেতিয়াহ'লে যিসকল ব্যক্তিয়ে এই ধৰণৰ কৰ্মকাণ্ড কৰিছে তেখেতলোকে মূৰ্খৰ চক্ৰত বাস কৰিছে আৰু কোনোবাই যদি ভাবে যে অসমত এই ধৰণৰ পৰিৱেশ সৃষ্টি কৰি কোনোবাই ৰাজনৈতিক লাভালাভ ল'ব পাৰিব সেই ধৰণৰ ৰাজনৈতিক লাভালাভ ল'ব নোৱাৰে কাৰণ এইখন অসম খিলঞ্জীয়াৰ অসম স্বাভিমানী অসমীয়াৰ অসম আমি সকলোৱে একত্ৰিতভাৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে স্বাভিমানী বুলি একত্ৰিত হৈ এটা ছাতিৰ তলত থাকি আৰু এই বহিৰাগতৰ যি আক্ৰমণ সেই আক্ৰমণ প্ৰতিৰোধ কৰিম আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে থিয় দিব অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হৈছে তাকে লৈ অসমীয়া ৰাইজ উদ্বেগত আছে অসমীয়া ৰাইজ চিন্তিত হৈ আছে সেইদিনা শিৱসাগৰ ঘটনাৰ কথাই কওক কাৰ্বি আংলঙত থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক গো বেক টু চাইনিজ বুলি ক'ব পৰা সেই কথাই কওক ফেঞ্চি বজাৰৰ কথাই কওক ফটাহিল আমবাৰীৰ কথাই কওক বা পল্টন বজাৰ সেই যুৱকজনৰ কথাই কওক প্ৰতিটো ক্ষেত্ৰতে থলগিৰি খিলঞ্জীয়া জনতাক আক্ৰমণ কৰা হৈছে